নমস্কাৰ বন্ধুসকল, সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আমাৰ গ্ৰুপৰ ফালৰ পৰা এটা আপডেট আহিছে, সেই সম্পৰ্কে আপোনালোকক আজি অৱগত কৰাই দিব বিচাৰিছোঁ। শিক্ষক মানে নিযুক্তি যোনটো চলি আছিলে, আপোনালোকে গম পাইছেগৈ LPP টিচাৰ ভেকেঞ্চিত। তাত মানে প্ৰায় আপোনাৰ 3000 প্লাছ 5000 প্লাছৰ ভিতৰত ইমান পোষ্ট আছিলে, ইমানো পোষ্ট নাছিলে। গতিকে এইবাৰ বহুতে কৈছিলে যে যাতে পোষ্ট বঢ়াব নেকি, যদি বিজেপি চৰকাৰ আহে তেন্তে পোষ্ট বঢ়িব নেকি, বহুতে মানে কমেণ্ট কৰিছিলে। গতিকে সেই মানে প্ৰশ্নৰ প্ৰত্যুত্তৰৰ কাৰণে মই বিভিন্ন ৱেবছাইট ভিজিট কৰিছিলোঁ আৰু মানে বিজেপি চৰকাৰ উইন হ'লে মানে ভেকেঞ্চি বঢ়োৱাৰ কথা আছিলে বন্ধুসকল। এতিয়ালৈকে কিন্তু ফাইনেল আপডেট আমি কোনো পোৱা নাই। যদি ফাইনেল আপডেট আপোনালোকক মই পাওঁ তেন্তে মই এই চেনেলটোৰ জৰিয়তে মানে শ্বেয়াৰ কৰি দিম, যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আপডেটবোৰ পাই থাকিব, ঠিক আছে। আৰু LPUPত যোনটো ভেকেঞ্চি হ'ব গৈ আছে, ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে গম পাইছেগৈ। PTR যিসকল বন্ধুসকল আছিলে তেওঁলোকৰ আধা আধি অলমষ্ট হৈ গৈছিলে ভেৰিফিকেশ্যন, কিন্তু অলপ ইলেকশ্যনৰ কাৰণে অলপমান ৰৈ আছিলে। আৰু এই ৰোৱা প্ৰচেছটো এতিয়া মানে পুনৰ মানে ষ্টাৰ্ট হোৱাৰ কথা আছে, কিন্তু এতিয়ালৈকে গম পাই চাগে চৰকাৰ গঠন হোৱা নাই। আৰু চৰকাৰ গঠন হোৱাৰ ক্ষেত্ৰত এতিয়া অলপ ধৈৰ্য ধৰিব লাগিব আপোনালোকে। যেতিয়ালৈকে চৰকাৰ গঠন নহয় তেতিয়ালৈকে মানে ভেকেঞ্চিটো অলপ পষ্টপন কৰি ৰখা হৈছে, ঠিক আছে বন্ধুসকল। আৰু আপডেট পালে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনামেই। বন্ধুত্ব চেনেলটো ছাবস্ক্ৰাইব কৰক, 100% আপডেটবোৰ পাই থাকিব, ঠিক আছে বন্ধুসকল। ইমানেই কৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। ধন্যবাদ।